শৰাইঘাট দলঙৰ বিষয়ে কিছু কথা জনোৱা হওক। শৰাইঘাট দলং ইংৰাজী শৰাইঘাট ব্ৰিজ। শৰাইঘাট দলং হৈছে অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেল প্ৰযুক্ত দলং। এই দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 1959 চনৰ জানুৱাৰী মাহত। এই দলংখনৰ ওপৰেদি আছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। প্ৰথমে দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং আছিল আৰু পাছত ইয়াক শৰাইঘাট দলং নামে নামকৰণ কৰা হয়। দলংখনৰ নিৰ্মাণ কাৰ্যৰ দায়িত্বত আছিল হিন্দুস্তান কনষ্ট্ৰাকশ্যন কৰ্পোৰেচন লিমিটেড নামৰ এটা প্ৰতিষ্ঠান। প্ৰায় 40,000 টন চিমেণ্ট আৰু 20,000 টন ষ্টীল ব্যৱহাৰ কৰি প্ৰায় 8,000 জন শ্ৰমিকৰ সহযোগত এই দলংখন নিৰ্মাণ কৰি উলিওৱা হৈছিল। দলংখনৰ মুঠ দৈৰ্ঘ্য 1.5 কিলোমিটাৰ 1492 মিটাৰ। এই দলংখন নিৰ্মাণ কৰোঁতে মুঠ ব্যয় হৈছিল 10,65,16,891 টকা। 1962 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সমাপ্ত হৈছিল। সেই বছৰৰে 23 ছেপ্টেম্বৰত এটা ৰেল ইঞ্জিন ইয়াৰ ৰেল দলঙেৰে পাৰ কৰি পঠোৱা হৈছিল আৰু এই ৰেলপথেদি সেই বছৰৰ অক্টোবৰ মাহৰ পৰাই মালবাহী ৰেলগাড়ী চলাচল আৰম্ভ হয়। সা সামগ্ৰী কঢ়িয়াবৰ বাবে দলংখন 1962 চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। 1963 চনৰ 7 জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে আৰু সেইদিনাই তেখেতে দলংখনক ব্ৰহ্মপুত্ৰ দলঙৰ সলনি শৰাইঘাট দলং নামেৰে নামাকৰণ কৰিছিল। বৰ্তমান এই দলংখনৰ চোৱা চিতাৰ দায়িত্বত আছে উত্তৰ পূব সীমান্ত ৰেলৱে। 2012 চনৰ অক্টোবৰ মাহত শৰাইঘাট দলঙৰ 50 বছৰ সম্পূৰ্ণ হয়। উত্তৰ পূব সীমান্ত ৰেলৱে এই উপলক্ষে 2012 চনৰ 6 নৱেম্বৰত আয়োজন কৰা এখন সভাত সেই সময়ৰ অসমৰ ৰাজ্যপাল JB পাটনায়কদেৱে দলংখনক লাচিত বৰফুকন দলং নামে পুনৰ নামকৰণ কৰাৰ প্ৰস্তাৱ দিয়ে। অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।